সকলো মানুহলৈ মোৰ আন্তৰিক হিয়া ভৰা মৰম যাচিছোঁ। তেওঁলোকৰ যিটো বিলে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ, সোনকালে তেওঁলোকৰ পানী শুকাওক, তেওঁলোকে সুস্থ শৰীৰে ভালে ভালে থাকক। তেওঁলোকৰ যিবিলাক মই দেখিছোঁ, কালি এটা দেখিলোঁ দেউতাকৰ চুলিত ধৰি 2টা ল'ৰা, ইমান দুখ লাগিছে, মই কান্দিছোঁ, ইমান বেয়া লাগিছে। বহুত মানুহ যে ঢুকাইছে, কিয় এনেকুৱা হ'ল? চৰকাৰে কি কৰিছে? চৰকাৰেতো সমস্যা সমাধান এনেকুৱা নোহোৱাতে ল'ব লাগিছিল। গতিকে চৰকাৰে দায়ী, মই চৰকাৰক দায়ী বুলি কওঁ। ইমান মানুহ মৰিছে, ইমান মানুহ শুকাই আছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোক যাতে সোনকালে উদ্ধাৰ হয়, ভাল হয়, সোনকালে তেওঁলোকৰ পানী শুকাওক আৰু ভাল হওক। তেওঁলোকৰ গৰু ছাগলী সকলোলৈ মোৰ বহুত দুখ লাগিছে। এতিয়া মই তেওঁলোকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মই এটা ভিডিঅ' বনাম বুলি ওলাইছোঁ। সেইটো হ'ল ৰেচিপি, মানে এইটো কলফুল, এই কলফুলৰ মচুৰ দাইলেদি পিটিকা বনাম। মচুৰ দাইলেদি পিটিকা বনাম। এইখিনি মই বইল কৰি দাইল বনাম। এইটো পিঁয়াজটো ভাজি ল'ম, এইটো কেঁচাই পিটিকি দিম, আৰু এইটো ভাজি ল'ম, শুকান জলকীয়া হয়, এইটো ভাজি ল'ম, নহৰু ভাজি ল'ম, ভাজি লৈ পিটিকি দিম। এতিয়া মই কলফুলৰ বাকলি এটা গুচাই আছোঁ। ইয়াতে মই এই বাকলিটোত, কলফুলৰ বাকলিটোত মই মই 2 পিচ মাছ দিম, 1 পিচ এইটোত দিম আৰু 1 পিচ কলফুলৰ বাকলিটোত দি দিম। ইয়াতে মই এই দাইলৰ লগত পিটিকা, কলফুলৰ লগত পিটিকা বনাবৰ কাৰণে মাছ এপিচ বইল হ'ব দিম। কুকাৰত দাইলৰ লগত একেলগে বইল হ'ব দিম। এইটো তেনেকৈ দাইলৰ লগত বইল হ'ব দিম। এইটো মই বেচনত ভাজিম। মই ইয়াৰে শলা কেইডাল মই গুচাই লৈছোঁ। ইয়াতে শলা আছে যে, এইকেইডাল গুচাই লৈছোঁ, মই বেচনত ভাজিম এইটো।
ফুলেৰে এই মচুৰ দাইল পিটিকা বনাম। তাতে মাছ এপিচ এই পিটিকাৰ লগত দিম, এইটো বইল হ'ব দিম যাতে মচুৰ দাইলৰ লগত একেলগে। গতিকে দাইলৰ লগতে দিব। ইয়াতে নিমখ দি লৈছোঁ, নিমখ দিলে সোনকালে সিজিব আৰু পিছত দিব নালাগে, ৰসল নিমখ হয়। ইয়াতে এইটো দাইলৰ কাৰণে বইল হ'ব দিম, তাতে একেলগে দুইটা একেলগে হৈ যাব। মই ৰং গুড়া দি লৈছোঁ, পিটিকাত ৰং গুড়া দিব নালাগে। এতিয়া কুকাৰটোত মই অলপ সৰিয়হৰ তেল দি লৈছোঁ। সৰিয়হৰ তেল দি লৈছোঁ। এতিয়া ইয়াত মই পানী এগিলাচ দি লওঁ। এতিয়া মই বাকলিখিনি সৰু সৰুকৈ কাটি কুকাৰত ভৰাই দি আছোঁ। এতিয়া মই কলফুলটো 3 ভাগ কৰি লওঁ। এতিয়া মই কুকাৰত কলফুলটো দি আছোঁ। এতিয়া মই দালি আৰু এই মচুৰ দাইল আৰু মাছ পিচ দিছোঁ, বইল হ'ব। ইয়াতে চিটি মাৰিম আৰু এইখিনি দালি বনোৱাৰ কাৰণে দিছোঁ, ইয়াতে মই চিটি মাৰিম। এতিয়া মই ঢাকনিটো দি লওঁ। এতিয়া পাকঘৰলৈ যাওঁ। এতিয়া মই বইল হ'ব দিছোঁ। এতিয়া চিটি মাৰিলে নমাব লাগিব। তালৈকে যাওঁ বোলা। এতিয়া পিটিকাটো বনোৱা নাই নহয়। এতিয়া পকৰি বনোৱা হৈ গ'ল। পকৰি বনালোঁ, কল এনেকৈ পকৰি বনাইছোঁ। এইটো পকৰি বনোৱা হৈ গ'ল, এইটো পকৰি বনোৱা হৈ গ'ল। এইটো পকৰি বনোৱা হৈ গ'ল। এইটো কলফুলটো পিটিকিব আছে। এতিয়া মই ভাপত দিয়া নুমাই লওঁ কৰাহিটো। এতিয়া মই মচুৰ দাইল, কলফুল, মাছ পিটিকা বনালোঁ। ইয়াতে মই কি কি দিলোঁ আপোনালোকক দেখুৱালোঁ। এইটো বহুত টেষ্টি হয়, আপোনালোকে বনাই খাব, স্বাস্থ্যকৰ বস্তু আৰু বহুত টেষ্টি হয়। কলফুল এনেকৈ পিটিকি খাব লাগে, বহুত ভাল লাগে। মচুৰ দাইলৰ লগত কলফুল পিটিকা বহুত সোৱাদ লাগে। এনেকৈ বনাই খাব আৰু ভিডিঅ'টো চাব, মই কি কি দিলোঁ, কেনেকৈ বনালোঁ। আপোনালোকে দেখিলে মই ইয়াত মাছো দিছোঁ। মাছটো ৰৌ মাছ হয়, ডাঙৰ মাছ, মাছো দিছোঁ। এনেকৈ বনাই খাই চাব আপোনালোকে। আপোনালোকলৈ মই ভিডিঅ'টো পঠাই দিলোঁ। এতিয়া আপোনালোকে চাই কেনে পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ধন্যবাদ থাকিল আপোনালোকলৈ।